নমস্কাৰ, অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি পুৱাই যাত্ৰা কৰিলোঁ আইথানে বুলি। এইটো মাঘ মাহৰ আজি 2 তাৰিখ। গতিকে পুৱাই আমি যাত্ৰা কৰিছোঁ আইথানলৈ বুলি। গাড়ী চলাইছে বেটাই। এয়া আমাৰ মালিকনী পিছফালে বহিছে, দেখিছেনে মিচিকে হাঁহি। এয়া পালোগৈ আমি আইথান। আইথানৰ মেইন গেটখনত প্ৰৱেশ কৰিছোঁ চব প্ৰৱেশটো। সুন্দৰকৈ ভৰি ধোৱাৰ ব্যৱস্থা আছে। যিসকল নাহে সেইসকলৰ কাৰণে এই পৰিৱেশ দেখাইছোঁ। ভিতৰৰ পৰিৱেশ চাওক, ইমান সুন্দৰ পৰিৱেশ, গ'লে কিবা এটা ভাল লাগি যায় গাটো। দেখিছেনে ইমান সুন্দৰ পৰিৱেশ। তাৰপিছতে ইফালে কিনাৰতে নতুনকৈ স্থায়ীভাৱে চাকি জ্বলাবৰ কাৰণে, অকল চাকি আৰু ধূপ জ্বলাবৰ কাৰণে ব্যৱস্থা কৰি দিছে সুন্দৰকৈ। দেখাই আছোঁ চব, দেখিছেনে। ইয়াত চাকি জ্বলাওঁতে উন্নয়ন সমিতিৰ পৰা জনাইছে যে আপোনালোকে ইয়াত পাত ব্যৱহাৰ নকৰিব। চাকি আৰু ধূপ জ্বলক, বাকী পাত আপুনি মন্দিৰলৈ লৈ যাব, মন্দিৰত আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। সেইকাৰণে আমি পাত ব্যৱহাৰ নকৰাকৈ আমি চাকি জ্বলাইছোঁ। আৰু ইমান সুন্দৰকৈ বনাই ৰাখিছে চাওকচোন বাৰু। এই লগত আমি উন্নয়ন সমিতি, আইথানৰ উন্নয়ন সমিতি সকলো বিষয়বিলাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইমান সুন্দৰকৈ পৰিচালনা কৰিছে তেওঁলোকে, ভাল লাগিছে গোটেই পৰিৱেশটো। বুজিছেনে, ইমান ধুনীয়াকৈ চাকি জ্বলাবৰ কাৰণে সজাই ৰাখিছে। আমি এতিয়া এয়া মেইন মন্দিৰ ভাগত আমি প্ৰৱেশ কৰিছোঁ। এই পৰিৱেশ চাওক, যিসকলে শৰাই আনিছে শৰাইবিলাক দিয়াৰ সুন্দৰকৈ ব্যৱস্থা আছে। শৰাই দিয়াৰ পিছতেই আশীৰ্বাদ দিব। আশীৰ্বাদটো তলত দেখাবলৈ চেষ্টা কৰিম। শৰাই সজাই আছে চব। তাৰপিছতে আশীৰ্বাদ কেনেকৈ দিছে চাওকচোন, ইমান সুন্দৰকৈ আশীৰ্বাদ দিছে। মন্দিৰৰ পৰাই ওলাই লগ পালোঁ অসমৰ বিহু, বৰ বিহু মোৰ বন্ধু জিতেন দাস ডাঙৰীয়া, লগতে তেখেতৰ পৰিয়াল সকলোৱে আমি একেলগে ফটো মাৰিলোঁ। গোটেই পৰিৱেশটো কিবা ভাল লাগি গ'ল। আজি মনটো এনেই ভাল লাগি গ'ল। যি কি নহওক, আজি আমাৰ পৰিয়ালৰ তৰফৰ পৰা সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৱে সুখে থাকক, শান্তিৰে থাকক, তাৰে কামনা কৰিলোঁ। জয় আই অসম।